আজি আমি মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ মে আৰু জুন মাহটো কি ধৰণৰ ফলাফল হ'ব সেই ফলাফলসমূহ আপোনালোকৰ মাজত আজি আমি ক'ম। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ মে আৰু জুন মাহটো যথেষ্ট শুভফল দেখা পাইছোঁ, যিহেতু বৃহস্পতি গ্ৰহ দ্বিতীয় ভাৱত বহি আছে, তো তাৰ বাবে তেওঁলোকৰ ধনপ্ৰাপ্তিৰ যোগ আছে আৰু অন্যান্য ক্ষেত্ৰতো তেখেতকৰ শুভফল দেখা পাইছোঁ। তাৰ মাজতো যিহেতু মেঘ ৰাশিত বুধ অৱস্থান আছে, বুধ থকা বাবে কিছু জাতক জাতিকাৰ যথেষ্ট অসুবিধা হ'ব পাৰে। তো সেই অসুবিধাৰ পৰা আপোনালোকে উপায় পাবলৈ বা যিসকলৰ জাতক জাতিকাৰ যথেষ্ট আৰ্থিক অনটন চলি আছে, আয় হোৱা নাই বা তেওঁলোকৰ ব্যৱসায় বাণিজ্যত বাধা চলি আছে বা পাৰিবাৰিক অশান্তি চলি আছে, ঘৰুৱা সমস্যা চলি আছে, তো তেওঁলোকৰ কাৰণে কিছুমান আমি ঘৰুৱা উপায় দিব পাৰোঁ, যি ঘৰুৱা উপায়ৰ দ্বাৰা তেওঁলোকৰ এই দুটা মাহ অতি ভালভাৱে যাব। ঘৰুৱা উপায়কেইটা হ'ল, মেঘ ৰাশি যিহেতু মংগলৰ কাৰক, তো আপোনালোকে হনুমান চালিচা পাঠ কৰিব পাৰে, নাইবা হনুমান মন্দিৰ দৰ্শন কৰিব পাৰে বা বগলা মন্দিৰো যাব পাৰে। বগলা পাঠ বা বগলা মন্দিৰ দৰ্শন কৰিলে আপোনালোকৰ শুভ হ'ব। আৰু মঙলবাৰৰ দিনাখন আপোনালোকে হনুমান চালিচা পাঠ কৰিব। সেইদিনাখন নিৰামিষ থাকিব, মাছ মাংস কণী বা আদা নহৰু পিঁয়াজ এনেকুৱা গ্ৰহণ নকৰিব, মাদক দ্ৰব্য সেৱন নকৰিব। তেনে কৰিলে আপোনাৰ মংগল গ্ৰহটো ভাল হ'ব, কাৰণ মংগল হ'ল তেজৰ কাৰক গ্ৰহ। তো মংগল অতি শক্তিশালী গ্ৰহ। তো মংগল যেতিয়া শুভ হ'ব, আপোনাৰ সকলো ফালৰ পৰাই ভাল হ'ব। তো মংগলৰ পৰা আপোনালোকৰ যথেষ্ট ধন সম্পত্তি, মাটি ক্ৰয় কৰা যোগো আহিব পাৰে, কাৰণ মংগল হ'ল পৃথিৱীৰ পুত্ৰ, তো পৃথিৱীৰ সন্তান। তো যিহেতু পৃথিৱীৰ সন্তান, সেইকাৰণে মংগল গ্ৰহ যিসকল জাতক জাতিকাৰ ভাল থাকে, তেওঁলোকে মাটি ঘৰ দুৱাৰ ক্ৰয় কৰিব পাৰে। তো মংগল গ্ৰহটো আমাৰ কুষ্টিত ভাল থকাটো খুবেই দৰকাৰ। তো মংগলৰ পৰা মে জুন মাহত আপোনালোকে হনুমান মন্দিৰ নাইবা বগলা মন্দিৰ দৰ্শন কৰিব পাৰে বা পূজা পাঠো কৰিব পাৰে। আৰু যদি আপোনালোকে ষ্ট'ন হিচাপে যদি ধাৰণ কৰিব বিচাৰে মংগলৰ কাৰণে, তেতিয়াহ'লে ৰক্তপ্ৰবাল বা ৰেড কৰেল বুলি কোৱা যায় তাক, তো সেইটো আপোনালোকে ধাৰণ কৰিব পাৰে। বয়স অনুযায়ী ৱেটবিলাক বেলেগ বেলেগ হ'ব। যদি আপোনালোকে 30ৰ ওপৰৰ মানুহ, তেতিয়াহ'লে 10 কেৰেট বা 10 ৰতি প্ৰবাল ধাৰণ কৰিব পাৰে, বা বালকসকলে 6 কেৰেট বা 7 কেৰেট ৰেড কৰেল বা প্ৰবাল ধাৰণ কৰিব পাৰে। এই ৰেড কৰেল বা প্ৰবাল ধাৰণ কৰাৰ পিছত আপোনালোকৰ যদি কিবা অপায় অমংগল চলি আছে এই দুটা মাহৰ ভিতৰত, তে সকলো অপায় অমংগলবিলাক নাশ হ'ব আৰু আপোনালোকৰ সদায় ভাল হ'ব আৰু পৰিৱৰ্তন হ'ব। ধন সম্পত্তি টকা পইচা আহিব, নতুন বস্তু ক্ৰয় কৰিব পাৰিব, বা সাংসাৰিক সমস্যা থাকিলে সমস্যাৰ সমাধান হ'ব। তো এইখিনি কৰিব, এইখিনি কৰিলে আপোনালোকে ভাল ফল পাব। ধন্যবাদ।